এবাৰ এজন সৰু ল'ৰাই তেওঁ দেউতাকক সুধিলে যে বাবা মোৰ জীৱনটোৰ মূল্য কি? তেতিয়া দেউতাকে ৰাস্তাৰ কাষৰ এটা পাথৰ ল'ৰাজনৰ হাতত তুলি দি ক'লে, যদি তুমি সঁচাকৈ জীৱনটোৰ মূল্য জানিব বিচাৰিছা তেন্তে এই পাথৰটো লৈ বজাৰলৈ যোৱা আৰু কোনোবাই যদি ইয়াৰ দাম সোধে তেন্তে একো নক'বা, মাত্ৰ দুটা আঙুলি দেখুৱাই দিবা। সেই ল'ৰাজন বজাৰলৈ গ'ল। অলপ সময় ইফালে সিফালে মানুহবোৰ চাই এনেই বহি থাকিল। কিন্তু অলপ সময়ৰ পাছত এগৰাকী বুঢ়ী আইতা ল'ৰাজনৰ ওচৰলৈ আহিল আৰু এই পাথৰটোৰ দাম সুধিলে। সেই ল'ৰাজন একদম মনে মনে থাকিল। সি একো নক'লে, মাত্ৰ দুটা আঙুলি দেখুৱাই দিলে। লগে লগে আইতাগৰাকীয়ে ক'লে, আচ্ছা 200 টকা, ঠিক আছে, এই পাথৰটো মই তোমাৰ পৰা কিনি ল'ম। ল'ৰাজন হঠাৎ আচৰিত হৈ গ'ল। এটা পাথৰৰ দাম 200 টকা? ৰাস্তাততো এনেকুৱা পাথৰ ঢেৰ পৰি আছে। সি দৌৰি দেউতাকৰ ওচৰলৈ গ'ল আৰু ক'লে, বাবা বজাৰত এগৰাকী বুঢ়ী আইতাই মোক এই পাথৰটোৰ কাৰণে 200 টকা দিম বুলি কৈছে। দেউতাকে এটা মিচিকীয়া হাঁহি মাৰি ক'লে, এইবাৰ তুমি পাথৰটো এটা মিউজিয়ামলৈ লৈ যোৱা আৰু কোনোবাই যদি ইয়াৰ দাম সোধে তেন্তে একো নক'বা, মাত্ৰ দুটা আঙুলি দেখুৱাই দিবা। সেই ল'ৰাজনে পাথৰটো লৈ মিউজিয়ামলৈ গ'ল আৰু তাত এজন ব্যক্তিয়ে এই পাথৰটো দেখা পালে। ব্যক্তিজনে ল'ৰাজনক পাথৰটোৰ দাম সুধিলে। ল'ৰাজনে তেতিয়াও একো নক'লে, মাত্ৰ দুটা আঙুলি দেখুৱাই দিলে। তেতিয়া ব্যক্তিজনে ক'লে, 20,000 টকা, ঠিক আছে, এই পাথৰটো তুমি মোক দিয়া, মই তাৰ কাৰণে তোমাক 20,000 টকা দিম। সেই ল'ৰাজন আকৌ আচৰিত হৈ গ'ল। সি গৈ দেউতাকক ক'লে, বাবা মিউজিয়ামত এজন মানুহে এই পাথৰটোৰ কাৰণে মোক 20,000 টকা দিম বুলি কৈছে। দেউতাকে ক'লে, এইবাৰ তুমি এখন মূল্যৱান পাথৰৰ দোকানলৈ যোৱা আৰু যদি কোনোবাই এই পাথৰটোৰ দাম সোধে তেন্তে একো নক'বা, মাত্ৰ দুটা আঙুলি দেখুৱাই দিবা। এইবাৰ ল'ৰাজন এখন মূল্যৱান পাথৰৰ দোকানলৈ গ'ল। দোকানখনত এজন বুঢ়া মানুহে এখন আতচি কাছ লৈ কিছুমান পাথৰ পৰীক্ষা কৰি আছিল। হঠাৎ বুঢ়া মানুহজনে ল'ৰাজনৰ হাতত থকা শিলটো দেখা পালে। বুঢ়া মানুহজনে দৌৰি আহি ল'ৰাজনৰ হাতৰ পৰা শিলটো লৈ ক'লে, অ' মাই গড, এই পাথৰটো মই কিমান দিনৰ পৰা বিচাৰি আছিলোঁ, তুমি এইটো ক'ত পালা? ল'ৰাজনে অবাক লাগি বুঢ়া মানুহজনৰ মুখলৈ চাই থাকিল। বুঢ়া মানুহজনে আকৌ সুধিলে, এই পাথৰটো কিমান মূল্যত দিবা? মই এই পাথৰটো তোমাৰ পৰা কিনিব বিচাৰোঁ। ল'ৰাজন তেতিয়াও মনে মনে থাকিল আৰু সি দুটা আঙুলি দেখুৱাই দিলে। লগে লগে বুঢ়া মানুহজনে ক'লে, 2 লাখ টকা, ঠিক আছে, এই পাথৰটোৰ কাৰণে মই তোমাক 2 লাখ টকা দিম, প্লিজ এই পাথৰটো তুমি মোক দিয়া। ল'ৰাজনে বিশ্বাস কৰিব পৰা নাছিল। সি দৌৰি আহি দেউতাকক ক'লে, বাবা এজন বুঢ়া মানুহে এই পাথৰটোৰ কাৰণে মোক 2 লাখ টকা দিম বুলি কৈছে। তেতিয়া দেউতাকে ক'লে, এতিয়া বুজি পালা তোমাৰ জীৱনৰ মূল্য কি? তোমাৰ জীৱনৰ মূল্য নিৰ্ভৰ কৰে যে তুমি নিজক ক'ত ৰাখিছা। য'ত তোমাৰ প্ৰয়োজন কম তাত তোমাৰ মূল্যও কম। বুঢ়ী আইতাগৰাকীয়ে সেই পাথৰটোৰ মূল্য কমকৈ দিছিল কাৰণ তেওঁৰ সেই পাথৰটোৰ প্ৰয়োজন কম আছিল। কিন্তু মূল্যৱান পাথৰৰ দোকানত থকা সেই বুঢ়া মানুহজনে পাথৰটোৰ কাৰণে 2 লাখ টকা দিবলৈ সাজু আছিল কাৰণ তেওঁৰ কাৰণে সেই পাথৰটোৰ প্ৰয়োজন বহুত বেছি। তোমাৰ জীৱনটোৰ মূল্যও তাত বহুত বেছি, য'ত তোমাৰ প্ৰয়োজন আছে, য'ত তোমাৰ গুৰুত্ব আছে। কিন্তু তাত তোমাৰ মূল্য একেবাৰেই নাই য'ত তোমাৰ প্ৰয়োজন নাই। সেইকাৰণে কোনোবা এজন মহান ব্যক্তিয়ে কৈছিল যে য'ত তোমাক গুৰুত্ব দিয়া নহয় তালৈ নাযাবা, সেয়া লাগিলে কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ হৃদয়। দেউতাকে ল'ৰাজনৰ মূৰত হাত ফুৰাই ক'লে, এতিয়া তুমি ডিচাইড কৰা যে তুমি নিজক 2 লাখ টকাৰ ঠাইত ৰাখিবা নে 200 টকাৰ ঠাইত। ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তে প্লিজ লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চেনেলটোত পাই থাকিবৰ কাৰণে চেনেলটো ছাপোৰ্ট কৰিব। আপোনালোকৰ সহায় আৰু সহযোগিতাৰ প্ৰয়োজন।